News 18 নিৰ্বাচনত অসমৰ আকাশত ভিৰ কৰিব হেলিকপ্টাৰে 14খন হেলিকপ্টাৰ ব্যৱহাৰ কৰিব 5টা দলে শাসকীয় বিজেপিয়ে ব্যৱহাৰ কৰিব 6খন হেলিকপ্টাৰ এআৰডিএফ বিপিএফে ল'ব একোখনকৈ হেলিকপ্টাৰ আনহাতে কংগ্ৰেছে ব্যৱহাৰ কৰিব 4খন হেলিকপ্টাৰ এজিপিয়ে নিৰ্বাচনত উৰুৱাব 2খন হেলিকপ্টাৰ খানাপাৰা হেলিপেডত সাজু 6খন হেলিকপ্টাৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ বাবে বৰ্তমান ব্যাপক তৎপৰতা দেখিবলৈ পোৱা হৈছে খানাপাৰাত 14খন হেলিকপ্টাৰ ব্যৱহাৰ কৰিব 5টা দলে 21 নিৰ্বাচনত অসমৰ আকাশত এতিয়া উৰিব হেলিকপ্টাৰ ভিৰ বাঢ়িব আকাশত হেলিকপ্টাৰৰ বিজেপিয়ে ব্যৱহাৰ কৰিব 6খন হেলিকপ্টাৰ কংগ্ৰেছে ব্যৱহাৰ কৰিব 4খন এআইডিএফ আৰু বিপিএফে ল'ব একোখনকৈ হেলিকপ্টাৰ আনহাতে অগপই নিৰ্বাচনত উৰুৱাব 2খন হেলিকপ্টাৰ যাৰ বাবে খানাপাৰাত বৰ্তমান হেলিপেড সাজু কৰি তোলা হৈছে 6খন হেলিকপ্টাৰ সাজু ৰখা হৈছে খানাপাৰাত হতিত সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছো বলেন ইতিমধ্যে এতিয়া অঘোষিত প্ৰতিযোগিতা চলিছে ৰাজনৈতিক দলসমূহৰ মাজত কোনে কিমান উৰুৱাব হেলিকপ্টাৰ তাৰ বাবে সাজু খানাপাৰা হেলিপেড সঁচাকৈ জয়ন্ত একোখন যেন প্ৰতিযোগিতা এতিয়া দেখিব পোৱা গৈছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰাৰ্থীৰ তালিকা আনুষ্ঠানিকভাৱে ঘোষণাৰ পিছতে অসমৰ আকাশত উৰিব প্ৰায় 1 ডজনৰ অধিক হেলিকপ্টাৰ আৰু তাৰ কাৰণে ইতিমধ্যে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ সাজু কৰি ৰখা হৈছে আৰু দেখিব পোৱা হৈছে যে আমাৰ হাতত যিখন তালিকা এই মুহূৰ্তত পৰিছে সেই তালিকা অনুসৰি দেখিব পোৱা গৈছে মিত্ৰজোঁটত থকা বিজেপি আৰু অগপ সেই দুই দলে উলিয়াব 8খনকৈ হেলিকপ্টাৰ ঠিক একেদৰে মহাজোঁট বন্ধনত থকা বিপিএফ ইউডিএফ কংগ্ৰেছে উৰুৱাব 6খনকৈ হেলিকপ্টাৰ আৰু তাৰ বাবে ইতিমধ্যে দেখিব পোৱা গৈছে যে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত হেলিকপ্টাৰ সাজু হৈছে আৰু ভাৰতীয় জনতা পাৰ্টি তথা অগপৰ নেতৃত্বই আনুষ্ঠানিকভাৱে প্ৰাৰ্থিত্ব তালিকা ঘোষণা কৰাৰ পিছতেই হয়তো অহা কাইলৈ যদি আনুষ্ঠানিকভাৱে আজিৰ তালিকা ঘোষণা কৰা হয় তেতিয়াহ'লে অহা কাইলৈৰ পৰাই দেখিব পোৱা যাব যে তেখেতসকলে নিৰ্বাচনী ষ্টাৰ কেম্পেইনাৰ লগত লৈ তেখেতসকলে এখনৰ পিছত আনখনকৈ জনসভাত অংশগ্ৰহণ কৰিব আৰু এক প্ৰকাৰ চমক দিবলৈ চেষ্টা চলাব আৰু দেখিব পোৱা যাব যে কাইলৈৰ পৰাই এই হেলিকপ্টাৰসমূহ উৰিব অসমৰ আকাশত আৰু তাৰ কাৰণে ইতিমধ্যে সকলো সাজু কৰি ৰখা হৈছে কিন্তু মূলত বিষয় হৈছে যে নিৰ্বাচনী যি জাক জমকতা এটা ধুমুহাৰ সৃষ্টি কৰাৰ লক্ষ্যৰে প্ৰতিটো ৰাজনৈতিক দলে এই ধৰণৰ সাজুৱে এক প্ৰকাৰ দলসমূহৰ মাজত যেন এক সম্পূৰ্ণৰূপে এক যি প্ৰতিযোগিতা মাথোন দলীয়ভাৱে নিৰ্বাচনত জয়লাভ কৰাৰ প্ৰতিযোগিতা নহয় এক প্ৰকাৰ জাক জমকতাৰ একজন প্ৰতিযোগিতা কিমান ৰূপে আচলতে জনতাক প্ৰলোভিত কৰিব পাৰে জনতাক কি ধৰণে আচলতে আকৰ্ষণ কৰিব পাৰে জনতাৰ প্ৰতিখন জনসভাত আচলতে জনতাক অধিক সংখ্যক জনতাক সমাগম কৰাৰ যি লক্ষ্য সেই লক্ষ্য স্থিৰ কৰাৰ উদ্দেশ্যে আচলতে প্ৰতিটো ৰাজনৈতিক দলে এই ধৰণৰ এটা ব্যৱস্থা গ্ৰহণ কৰে এইবাৰো পৃথক নহয় এইবাৰো দেখিব পোৱা যাব যে পূৰ্বত আমি দেখিবলৈ পাইছোঁ যে প্ৰতিটো ৰাজনৈতিক দলে হয়তো 1খন বা 2খনকৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰিছিলে আৰু বিপৰীতে কিন্তু এইবাৰ দেখিবলৈ পোৱা যাব যে 14খনকৈ হেলিকপ্টাৰ উৰাবলৈ ইতিমধ্যেই ৰাজ্যৰ ৰাজনৈতিক দলসমূহে সাজু হৈ পৰিছে 5টাকৈ ৰাজ্যৰ ৰাজনৈতিক দলে ইতিমধ্যে দেখিব পোৱা গৈছে যে ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা ইতিমধ্যে 6খনকৈ মিত্ৰজোঁটত থকা অগপই ইতিমধ্যে 2খনকৈ হেলিকপ্টাৰ ইতিমধ্যে তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু বাকী যদি চাবলৈ যায় মহাজোঁট বন্ধনত থকা আন যি 6 ৰাজনৈতিক দলৰ বাবে তাৰে ভিতৰত বিপিএফ ইউডিএফৰ বাবে 2খনকৈ আৰু কংগ্ৰেছে ইতিমধ্যে 4খন হেলিকপ্টাৰ তেখেতসকলে বুকিং কৰিছে আৰু সেই অনুসৰি দেখিব পোৱা যাব যে প্ৰাৰ্থীৰ তালিকা আনুষ্ঠানিকভাৱে প্ৰথম পৰ্যায়ত ঘোষণা হোৱাৰ পিছতে দেখিব পোৱা যাব যে এক ধুমুহা উঠিব আৰু সেই ধুমুহাই যেন প্ৰতিখন খেলপথাৰ বা প্ৰতিখন জনসভাত এক প্ৰকাৰ আকৰ্ষণ সৃষ্টি কৰাৰ উদ্দেশ্যে ভোটাৰক আকৃষ্ট সৃষ্টি কৰাৰ লক্ষ্যৰে তেখেতসকলে এক প্ৰকাৰ এই সভাসমূহত অংশগ্ৰহণ কৰাব একমাত্ৰ হেলিকপ্টাৰৰ জৰিয়তে ষ্টাৰ কেম্পেইনাৰসকলে নিশ্চয়কৈ বলেন ভোটাৰক আকৰ্ষণ কৰাৰ এনেদৰে এক পৰিকল্পনা লৈ হেলিকপ্টাৰ উৰুৱাবলৈ সাজু হৈছে প্ৰত্যেকটো ৰাজনৈতিক দল বলেন যদি চোৱা হয় হেলিকপ্টাৰ ৰাজনীতি বা হেলিকপ্টাৰৰ চমক কিন্তু এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বে আমি দেখিবলৈ পাইছিলোঁ যে বিগত পঞ্চায়ত নিৰ্বাচনতো হেলিকপ্টাৰেৰে কিন্তু জাক জমকতা আৰু চমক সৃষ্টি কৰিছিল বিজেপিয়ে হয় তাৰ সেই অনুৰূপ ৰূপে ধৰণে জনতাৰ মাজতো বহু প্ৰশ্ন হৈছিলে জনতাৰ প্ৰশ্ন আছিলে মূলত বিষয়টো হেলিকপ্টাৰেৰে জনতাৰ সমাগম সৃষ্টি কৰাৰ বা জনতাক আচলতে যি ধৰণৰ আকৰ্ষণ কৰাৰ লক্ষ্য হিচাপে ৰাজনৈতিক দলসমূহে লোৱা হয় তাৰ বিপৰীতে দেখিব পোৱা যে এই যি টকাসমূহ ব্যৱহাৰ কৰা হয় এই টকাসমূহ কাৰ টকাৰ ব্যৱহাৰ কৰা হয় বা ৰাজনৈতিক দলসমূহে এই টকা কিদৰে লাভ কৰে এই বিভিন্নতা জনতাৰ প্ৰশ্ন আছিলে এইবাৰো হয়তো সেই তেনে প্ৰশ্নৰ সন্মুখীন বা মুখামুখি হ'ব কাৰণ জনতাৰ মনত প্ৰশ্ন হবে 14খন হেলিকপ্টাৰ হেয়া লাগিলে যিকোনো
ভাৰতীয় জনতা পাৰ্টি হওক বা অগপ হয়। কংগ্ৰেছ UDF যি ৰাজনৈতিক দলেই নহওক কিয় এই ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ সময়ত ইমান টকা কিদৰে তেখেতসকলে ব্যয় কৰিবলৈ পায় বা ব্যয় কৰাৰ আঁৰৰ আচলতে সেই কাহিনী সকলোবোৰ জনতাৰ মনত বহুতাৰ প্ৰশ্ন থাকে ভোটাৰসকলৰ প্ৰশ্ন থাকে এফালে যদিওবা চোৱা যায় যে একাংশ জনসভাত তেখেতসকলে আকৰ্ষণ লক্ষ্য বা জনতাক আকৃষ্ট কৰাৰ কাৰণে এই পন্থা ব্যৱহাৰ কৰে কিন্তু আন একাংশ সচেতন ভোটাৰৰ মনত কিন্তু এই বহু প্ৰশ্ন থাকে যি প্ৰশ্নই আচলতে পৰৱৰ্তী সময়ছোৱাত নিৰ্বাচনসমূহতো বহু ৰাজনৈতিক দলক থল ঠেকত পেলায় কাৰণ জনতাৰ মনত প্ৰশ্ন হয় যে আচলতে কিদৰে তেখেতসকলে ইমান ব্যয় সাপেক্ষে প্ৰতিখন তেখেতসকলে জনসভাত অংশগ্ৰহণ কৰে এই ব্যয়াগুম বা ব্যয়বহুলভাৱে ক্ৰয় বা ব্যয়বহুলভাৱে তেখেতসকলে যোগান ধৰা ব্যয়াগুম নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সাজু হৈছে বলেন ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক শাসক বিৰোধীয়ে 14খন হেলিকপ্টাৰেৰে প্ৰচাৰ অভিযান চলাব আৰু ঠায়ে ঠায়ে এতিয়া ভোটাৰসকলৰো ভিৰ বৃদ্ধি পাব হেলিকপ্টাৰ চাবলৈ এক ব্ৰেকিং নিউজ নিউজিলেণ্ডত 3টাকৈ বৰ ভূঁইকঁপৰ জোকাৰ